পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ যিশয়া 49 নম্বৰ অধ্যায়ৰ 14 পৰা 17 নম্বৰ পদ। কিন্তু চিউনে ক'লে, জিহুৱাই মোক ত্যাগ কৰিলে আৰু প্ৰভুৱে মোক পাহৰিলে। তিৰোতা মানুহে নিজৰ পেটৰ সন্তানক স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খোৱা কেঁচুৱাক পাহৰিব পাৰে? হয়, সিহঁতে পাহৰিব পাৰে, তথাপি মই তোমাক নাপাহৰিম। চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাক খোদিত কৰিলো। তোমাৰ গড়বোৰ সদায় মোৰ দৃষ্টিত আছে। তোমাৰ সন্তানবিলাকে আহিবলৈ বেগাবেগি কৰিছে। তোমাক বিনষ্ট কৰোঁতা আৰু তোমাক উচ্ছন্ন কৰোঁতাবোৰ তোমাৰ মাজৰ পৰা ওলাই যাব। সেয়া আছিল যিশয়া 49 নম্বৰ অধ্যায়ৰ 14 পৰা 17 নম্বৰ পদ। বহুদিনৰ মূৰত উৰাজাহাজেৰে এঠাইলৈ গৈছিল। সৰু চুটকেছ এটা চেক ইন বেগেজ হিচাপে জমা দিলো। একে ধৰণৰ আৰু একে ৰঙৰ চুটকেছ বহুতৰে আছে। গতিকে যাতে চুটকেছটো চিনি পোৱাত ভুল নহয়, সেইবাবে চুটকেছটোৰ এচুকত মাৰ্কাৰ কলমেৰে হালধীয়া চিন এটাও দি দিলো। গন্তব্যস্থান পোৱাৰ পাছত চুটকেছটো ল'বৰ বাবে বেগেজ সংগ্ৰহ কৰা সেই নিৰ্দিষ্ট কনভেয়ৰ বেল্টডালৰ কাষত থিয় দি অপেক্ষা কৰি থাকিলো। এটা এটাকৈ বিভিন্ন চুটকেছ বেগ আদি আহিবলৈ ধৰিলে। মোৰটোহে নাহে। চকুৰ আগেৰে পাৰ হৈ যোৱা চুটকেছ এটা কনভেয়ৰ বেল্টডাল এপাক ঘূৰি পুনৰ নিজৰ আগলৈ আহিবলৈ ভালেমান সময় লাগে। গতিকে খুব মনোযোগেৰে বেগবোৰ চাই থাকিলো। হঠাতে এটা চুটকেছ আহিল। চুটকেছটো মোৰটো যেন লাগিছিল যদিও ওলোটাকৈ থকা বাবে মই চিন হিচাপে দিয়া হালধীয়া দাগটো দেখা পোৱাৰ কোনো সুযোগ নাছিল। তেনেদৰে হয়তো সেই চুটকেছটো মোৰ আগেৰে পাৰ হৈ গৈ দুপাকমান ঘূৰিলে। মোৰ চুটকেছটো নাহিবই বুলি নেকি মোৰ চিন্তাও হ'ল। অৱশেষত সেই চুটকেছটো মোৰটো হ'ব পাৰে বুলি থাপ মাৰি আনি উভতাই চাই দেখিলো যে সেইটোৱেই মোৰটো। মোৰ আগেৰে দুবাৰমান পাৰ হৈ গ'ল, মইহে চিনি নাপালো। নিজৰ চুটকেছটো নিজেই চিনি নোপোৱা এনে অভিজ্ঞতা হয়তো আৰু আন বহুতৰে হৈছে। বাইবেলত অতি স্পষ্টকৈ কৈছে, ঈশ্বৰে আমাক কেতিয়াও চিনি নোপোৱাকৈ নাথাকে, কেতিয়াও নাপাহৰে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰি আমি হৈ পৰো ঈশ্বৰৰ সন্তান। মাকে নিজৰ সন্তানক পাহৰিব পাৰে, কিন্তু ঈশ্বৰে আমাক কেতিয়াও নাপাহৰে। ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা লৰচৰ নকৰে। আমি অবিশ্বাসী হলেও তেওঁ বিশ্বাসী হৈ থাকে, কাৰণ তেওঁ ঈশ্বৰ। তেওঁ নিজক অস্বীকাৰ কৰিব নোৱাৰে। ঈশ্বৰ মানুহ নহয় যে মিছা কথা কব। ঈশ্বৰ মানুহ নহয় যে তেওঁ কিবা এটা কৈ সেইটো পালন নকৰিব। বাইবেলত অতি স্পষ্টকৈ কোৱা হৈছে যে যেতিয়া আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰো আৰু পবিত্ৰ আত্মাৰে নতুন জন্ম লাভ কৰো, তেতিয়াই ঈশ্বৰে আমাক পবিত্ৰ আত্মাৰে মোহৰ মাৰি দিয়ে। প্ৰভু যীশুৰ প্ৰতিজন বিশ্বাসীক ঈশ্বৰে এনেদৰে পবিত্ৰ আত্মাৰ মোহৰ মাৰে, তেওঁৰ নিজৰ লোক বুলি। এই কথাটোৱে আমাক সদায় বিশেষভাৱে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাই থকা উচিত, আৰু লগতে ঈশ্বৰৰ প্ৰতি এক বাধ্যতাপূৰ্ণ জীৱন কটাবলৈও উদগাই থকা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তুমি যে আমাক কেতিয়াও নাপাহৰা, তোমাৰ হাতত যে আমি অনন্ত কালৰ বাবে নিৰাপদ, সেই কথা যেন সদায় মনত ৰাখিম আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।